আমি গাঁৱত গ'লে ৰাইজৰ পৰা অভিযোগ আকাৰে শুনো আৰু কেতিয়াবা কেতিয়াবা এনেকুৱা হয় ক'ৰবাত 10 মিটাৰ হ'লেই গাঁওখনৰ একেবাৰে নামঘৰটোলৈকে যায় সেই 10 মিটাৰো এৰি থৈ দিয়ে গতিকে এনেধৰণৰ কিছুমান অভিযোগ আছিলে গ্ৰামাঞ্চলবাসী ৰাইজৰ আৰু গোটেই কথাখিনি ভাৰত চৰকাৰে শুনিছে আৰু শুনি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা ভৱিষ্যতদৰ্শী নীতিৰ জৰিয়তে মাননীয় কেন্দ্ৰীয় পঞ্চায়তী ৰাজ আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে এই সন্দৰ্ভত এখন বিধেয়ক সংসদত উত্থাপন কৰিছিল আৰু 18 ডিচেম্বৰ তাৰিখে বিস্তৃত আলোচনাৰ পিছত প্ৰায় 18 ঘণ্টাতকৈ অধিক সময় এই বিলখনৰ ওপৰত বিধেয়কখনৰ ওপৰত আলোচনা হৈছে আৰু পৰৱৰ্তী সময়ত সৰ্বসন্মতভাৱে এই বিলখন পাছ কৰিছে বা অনুমোদন জনাইছে কংগ্ৰেছে আপত্তি কৰিছিল যে নাম কিয় চেঞ্জ কৰা হ'ল আপোনালোকে প্ৰশ্নটো হয়তো সুধিবই বা সুধিলেহেঁতেন তো আমাৰ কথাটো হ'ল কি ইয়াত নামৰ কথা নাই নামদাৰটো বহুত হৈ গ'ল ভাৰতবৰ্ষত এটা কামদাৰ লাগে পৰিয়ালৰ নামত বংশৰ নামত বহুত আঁচনি হ'ল আমি তাৰ কাৰণে আমাৰ পৰম পূজ্য বাপুক কৰবাত অসন্মান কৰিছোঁ কৰবাত তেখেতৰ মৰ্যাদা হানি কৰিছোঁ এনেকুৱা কোনো অভিপ্ৰায় ভাৰতীয় জনতা পাৰ্টি বা মোদী ডাঙৰীয়াৰ চৰকাৰৰ নাই সম্পূৰ্ণ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই বাপুজীৰ আদৰ্শকেই সংস্থাপিত কৰাৰ বাবে বাপুজীয়ে যিটো চিন্তা সংকল্প লৈছিল যে গাঁৱৰ বিকাশ হ'লেহে দেশৰ বিকাশ হ'ব বাপুজীয়ে নিজে কৈছিল দেশৰ গৰীব দুখীয়া শ্ৰেণীৰ মানুহে সম অধিকাৰ পাব লাগে আৰু সম উন্নয়নৰ সৈতে তেওঁলোক আগবাঢ়ি যাব লাগে তো তাৰ কাৰণে দুৰ্নীতিমুক্ত যিটো বাপুজীয়ে ৰামৰাজ্য বুলি কৈছে ৰামৰাজ্য মানে কি গতিকে ৰামৰাজ্য মানে হ'ল সুশাসন ব্যৱস্থা গুড গভৰ্নেন্স যি ৰজাই প্ৰজাৰ কথা চিন্তা কৰিব যি প্ৰজাই ৰজাৰ কামত সন্তুষ্টি ব্যক্ত কৰিব সদায় যি শাসনে প্ৰজাৰ হিত চিন্তা কৰে সেয়ে হ'ল ৰামৰাজ্য গতিকে বাপুজীয়েও সেই সংকল্পনা সেই সপোন আমাৰ সন্মুখত দি থৈ গৈছে গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই আইনখনক এতিয়া ইয়াৰ যিটো লক্ষ্য উদ্দেশ্য যিটো আছিল যে প্ৰকৃতপক্ষত গ্ৰামাঞ্চলৰ দৰিদ্ৰ বা দুখীয়া লোকক 100 দিনৰ কৰ্মসংস্থাপন দিব লাগে গতিকে এই আইনখনতো বিশেষ সংশোধনী আনিছে যে 100 দিনৰ সলনি এতিয়া 125 দিন অৰ্থাৎ এজন ব্যক্তিয়ে যদি 100 দিনৰ কাম পাই আছিলে তাৰ স্থানত এতিয়া 25 দিন অতিৰিক্তভাৱে কাম পোৱাৰ সুযোগ এই বিধেয়কখনৰ জৰিয়তে বা আইনখনৰ জৰিয়তে প্ৰদান কৰা হৈছে নাম্বাৰ 1 নাম্বাৰ 2 ট্ৰান্সপাৰেন্সি স্বচ্ছতা যে এই আঁচনিখন যাতে 100% এক্সিকিউশন হয় তাৰ কাৰণে আধুনিক প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰি আজিৰ দিনত যি ডিজিটেল যি ব্যৱস্থা আছে সেই ডিজিটেল ব্যৱস্থা আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰি তাৰ মনিটৰিং আজি এটা কাম ঠিকমতে হৈছে নে নাই নিৰ্দিষ্ট সময়ৰ ভিতৰত হৈছে নে হোৱা নাই তাৰ কোৱালিটি গুণাবত্তা ঠিক আছে নে নাই পেপাৰ্স ব্লকৰ ৰাস্তাটো বা অন্য ধৰণে যিবিলাক ৰাস্তা বনায় অন্য যিবিলাক কাম কৰে তাৰ কোৱালিটি কন্টেন্টটো চেক কৰিবৰ কাৰণে বহুত বেছি ব্যৱস্থা নাছিলে ভিডিঅ'জন বা তাৰ এক্ৰেডিট ইঞ্জিনিয়াৰজনে এই কামখিনি চাৰ্টিফিকেট দিছিল এতিয়া সম্পূৰ্ণ এই গোটেই বিষয়টোৰ এটা মনিটৰিং হ'ব সম্পূৰ্ণ এক ব্যৱস্থা নিৰ্মাণ হ'ব যাৰ জৰিয়তে আমি গোটেই য'ত যি অঞ্চলত যি কামৰ অনুমোদন কৰিব গ্ৰাম সভাই যি কামৰ অনুমোদন কৰিব পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টে সেই কামবিলাকৰ দৈনিক আমি চোৱা চিতা বা মনিটৰ আমি কৰি থাকিব পাৰিম আধুনিক ব্যৱস্থাৰ জৰিয়তে এইটো এটা ডাঙৰ ইয়াৰ মানে কেৰেক্টাৰিষ্টিক্স এই আইনখনৰ বৈশিষ্ট্য দ্বিতীয়তে যে দুৰ্নীতিৰ বিৰুদ্ধে যাতে আমি পদক্ষেপ ল'ব পাৰোঁ তাৰ কাৰণে আমি এনেকুৱা কৰিছোঁ যোনবিলাক কোনোবা কামো নকৰে সময়মতে কাম নকৰিলে তেওঁৰ ওপৰত পেনাল্টি বা তেওঁক যিমান পইচা দিয়া হৈছিল তাৰ ওপৰত ইণ্টাৰেষ্ট সহিতে তেওঁ সেই পইচা
ঘূৰাই দিয়াৰ এটা প্ৰাৱধান এই আইনখনত ৰখা হৈছে। দ্বিতীয়তে 100 দিনৰ কাম যদি কিবা কাৰণ কোনোবাই কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকক এটা বেৰোজগাৰ ভাত্তা বুলি কোৱা হৈছে। আনএমপ্লয়েড কি বুলি কয় এইটো 12,000 কোটি টকা দিছিল। এতিয়া আমাৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 10টা বছৰত কিমান টকা দিছে 24-25লৈকে 8,42,000 কোটি টকা, অৰ্থাৎ মোটামুটি 4 গুণ প্ৰায় বৃদ্ধি হ'ল। 2 লাখৰ পৰা 8,42,000 কোটি টকা। এই আইনখনৰ জৰিয়তে গ্ৰামাঞ্চলৰ বিকাশৰ প্ৰতি আমি কিমান সমৰ্পিত, এখন আইনৰ ভাল বা এখন আইন ৰূপায়ণৰ পিছত ইয়াৰ পজিটিভ ইম্পেক্ট, নিগেটিভ ইম্পেক্ট, শৰ্ট টাৰ্ম ইম্পেক্ট, লং টাৰ্ম ইম্পেক্ট কি হ'ব তাৰ কাৰণে অলপ সময় লাগে। কিন্তু যেতিয়া দেখা যায় ইয়াৰ শৰ্ট টাৰ্ম ইম্পেক্ট কিছুমান ক্ষেত্ৰত কেতিয়াবা অলপ ভাল দেখা পাওঁ, কিন্তু লং টাৰ্মৰ ক্ষেত্ৰত কেতিয়াবা ইয়াৰ নিগেটিভ ইম্পেক্ট পৰে বা কিছুমান ইতিবাচক কিছুমান নেতিবাচক, গোটেই কথাবিলাক চোৱাৰ পিছত আমাৰ চৰকাৰে এতিয়া এই আইনখনত পইচাৰ কোনো অভাৱ কৰা নাই। যোৱা বছৰটোত 24-25 বিত্তীয় বৰ্ষত 86,000 crores, মই এই 8,42,000ৰ ভিতৰত কৈছোঁ। যোৱা বছৰটোতো 86,000 crores MG এনৰেগাৰ কাৰণে ভাৰত চৰকাৰে সমগ্ৰ দেশৰ কাৰণে মানে আবণ্টন কৰিছে। গতিকে এনেধৰণে গোটেই কথাবিলাক মই আপোনালোকৰ আগত ব্যক্ত কৰিছোঁ যে আমি গ্ৰাম সভাৰ জৰিয়তে যি আঁচনি হ'ব ইয়াৰ পিছত কাৰ্যকৰী হোৱাৰ পিছত গ্ৰাম সভাৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা হ'ব। গাঁৱৰ মানুহ বহিব আৰু নিড বেছ, ভগাই লোৱা নহয়। কিছুমান এনেকুৱা আছে চব গাঁৱে ভগাই লয়। এইখন গাঁৱে এটা পঞ্চায়তত ধৰক 5খন গাঁও থাকিল, 5খন গাঁৱৰ পঞ্চায়ত প্ৰতিনিধিসকলে তেওঁলোকলৈ অহা ধনখিনি সমানে ভগাই ল'ব বিচাৰে। ক'ৰবাত প্ৰয়োজন নাই কোনোবা এখন গাঁৱত, অলৰেডি খোৱা পানীৰ ব্যৱস্থা আছে, তাত পানীৰ কাৰণে খৰচ কৰিব নালাগে। অলৰেডি তাত কমিউনিটি হল এটা আছে, আকৌ তাত কমিউনিটি হল এটাৰ প্ৰয়োজন নাই। কিন্তু পঞ্চায়ত প্ৰতিনিধিসকলে ভাবে যে আমি যিহেতু জিলা পৰিষদ, আমি যিহেতু AP প্ৰেচিডেণ্ট, আমি যিহেতু AP মেম্বাৰ, আমি যিহেতু GP প্ৰেচিডেণ্ট, আমি সমানে ভাগ পাব লাগিব। এইটোকো এইবাৰ গ্ৰাম সভাত ঠিক কৰা হৈছে যে যিখিনি টকা যিখন পঞ্চায়তৰ কাৰণে যিমান টকা, কোনোবাই 2 কোটি পায়, কোনোবাই 5 কোটি পায়, কোনোবাই 10 কোটিলৈকে পায়। গতিকে এই টকাখিনিৰ যাতে সৎ ব্যৱহাৰ হয় আৰু দুৰ্নীতিৰ পৰা যাতে এই টকাখিনি মানে বাচি থাকে বা দুৰ্নীতি যাতে নহয় যিকোনো আঁচনিত, ইয়াৰ কাৰণে এই ব্যৱস্থাটো এই VVG ৰামজী বিকশিত ভাৰত গেৰাণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন গ্ৰামীণ, এই আঁচনিখন বহুতে ইয়াক মানে অকল নামটোৰ লগতে জড়িত কৰিছে যে মহাত্মা গান্ধীৰ নামটো নাইকিয়া হৈ গ'ল, কিন্তু আঁচনিখনৰ যিবিলাক ইতিবাচক দিশ আছে, ভাল দিশ আছে, সেইবিলাক চৰ্চা নকৰে। কংগ্ৰেছ দলে বাহিৰত এটা আন্দোলন কৰিছে বা আন্দোলন কৰাৰ এটা দিশত তেওঁলোক যাব পাৰে, হয়তো বা কৰিছেও পাৰ্লিয়ামেণ্টত। যেতিয়া জৱাহৰ ৰোজগাৰ যোজনা নাম আছিলে, যেতিয়া জৱাহৰ ৰোজগাৰ চেঞ্জ কৰি মহাত্মা গান্ধী কৰিছে, তে জৱাহৰলাল নেহৰুতো কংগ্ৰেছৰে নেতা আছিল, দেশৰ নেতা আছিল। গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্ট দুটাই এটা আনটোৰ পৰিপূৰক। আৰু এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ যিটো কনকাৰেণ্ট লিষ্ট বা কিছুমান ট্ৰেন্সফাৰ্ড ছাবজেক্ট থাকে, সেই ছাবজেক্টবিলাক কিছুমান ষ্টেটৰ নিজা, কিছুমান চেণ্ট্ৰেলৰ নিজা। গতিকে এই ক্ষেত্ৰত আমি এইকাৰণে এইটো কৰা হৈছে, বহুত আঁচনিৰ নাম সলনি কৰা হৈছে বিভিন্ন ৰাজ্যত নাম্বাৰ 1। বহুত আঁচনিৰ ভয়ংকৰ ভ্ৰষ্টাচাৰ হৈছে, কেন্দ্ৰই দিয়া পইচা, গতিকে মাই বাপ নাই। গতিকে সেনেকৈ ভাবি বহুতে ইয়াক মানে মিছ ইউজ কৰিছে। গতিকে মিছ ইউজটো কমাবৰ কাৰণে আৰু ৰেছপনচিবিলিটিটো যে এই আঁচনিখন গাঁৱৰ ৰাইজৰ কাৰণে, দুখীয়া ৰাইজৰ কাৰণে, গতিকে প্ৰত্যেকখন ৰাজ্য চৰকাৰে এখন জনকল্যাণকামী চৰকাৰৰ যিটো ভূমিকা, সেই জনকল্যাণকামী চৰকাৰৰ ভূমিকাটো যাতে প্ৰত্যেকখন ৰাজ্য চৰকাৰ বা কেন্দ্ৰ চৰকাৰে উপলব্ধি কৰিব পাৰে, তাৰ কাৰণে বিশেষভাৱে এই আঁচনিখনত 60:40 এই ৰেচিঅ'টো এইবাৰ নতুনকৈ অনা হৈছে। नहीं, कार्ड तो वही रहेगा
इसमें कुछ कार्ड ऐड होगा और जो डुप्लीकेट कार्ड होल्डर है वो डुप्लीकेट कार्ड होल्डर का भी एक रीएग्जामाइन करा जाएगा। तो इस योजना को ऐसे भी करना ही पड़ेगा। स्टेट गवर्नमेंट के पास जब जिम्मेदारी आ गया है तो थोड़ा सा इनको भी उनका ऊपर भी एक दबाव तो रहेगा ही। ये इस हर मतलब योजना को सही तरह से इनका क्रियान्वयन हो, ट्रांसपेरेंसी के साथ हो, करप्शन फ्री हो, समय के अनुसार हो। तो इसीलिए इस सब विषय को ध्यान में रखते हुए कुछ जो ट्रांसफॉर्मेशन, कुछ संस्कार के पदक्षेप इस आइन में भी रखा गया, जैसे हमने 4 पिलर्स ऑफ दिस एक्ट हमने बताया है। You see, the MG Enrega scheme introduced in 2005, and in last December, on 18 December, Government of India under the leadership of Narendra Modi ji transformed the MG Enrega Act to VBG Ramji, means Viksit Bharat, Guarantee for Rozgar and Ajivika Mission Gramin, G Ramji. Because of some allegations, some corruption charges, because of some new infrastructure, new facilities to the rural areas of our country, the Government of India come out with this bill, G Ramji, and both houses of the parliament passed the bill in the parliament, and there is some major pillars, major transformation which are expected in this act. Number one is we are facing serious drinking water facilities and water conservation issues. So this act will provide the facility of water conservation and drinking water facilities to the rural people. And second pillar is the infrastructure in villages. The villages infrastructure is the need of the hour. For Viksit Bharat, we have to develop our village, develop our rural area, to facilitating them some infrastructure, and this act will provide this village infrastructure facilities. Number 3, the Kisan, the backbone of our India's economy, Annadatta Kisan. Though that Kisan power should be empowered, and this act will provide some empowerment, some they will be given some incentives, and Kisan infrastructure, and the women, especially for women, they also some rural infrastructure in rural areas. They will also be provided the infrastructure facilities, especially for women also. And the fourth one is that at the time of any natural calamity, that time especially the farmers faces a lot. So for the benefit of the farmers, rural areas, and the weaker section of the society in rural areas, they will be provided some incentives, they will be given some compensation through this act. And major dimension is, major objective is that village should be given, the rural area should be given the requisite infrastructure as early as possible, so that India became Viksit Bharat by 2047. Is the state BJP unit going to organize any kind of awareness program? Yes, we are coming. So BJP already formed a state level committee with the help of the government of Assam. That Ranjit Kumar Das, he is the Panchayat and Governance Village Development Governance Vibhag Mantri Minister. He will be the
in charge of the this committee, and other some members have been inducted in this committee. We are going to have some district Krishak Sanmilans, district Sanmilans. We are going to have some Mandal Sanmilans. প্ৰথম কথাটো অখিল গগৈ ডাঙৰীয়াৰ স্ক্ৰীনশ্বট তেওঁ দিয়া স্ক্ৰীনশ্বটৰ কালি যিটো 9:30 বজাত দিছে বা 9:45 মানত বোধহয় দিছে নেকি, ইমান সময়ত দিছে। সেই স্ক্ৰীনশ্বট যোৱা 4 তাৰিখে আমাৰ ভিচি শেষ হোৱাৰ পিছতেই সেই স্ক্ৰীনশ্বট ভিচিত উপস্থিত থকা আমাৰ যিসকল সন্মানীয় কাৰ্যকৰ্তা তেওঁলোকে অলৰেডি এইটো ফেচবুকতে হওক বা তেওঁলোকৰ এক্সতে হওক ইনষ্টাগ্ৰামতে হওক অলৰেডি এইটো দি থোৱা আছে। গতিকে অখিল গগৈ ডাঙৰীয়াই মানুহক বুৰ্বক বনাব বিচাৰিছে, প্ৰৰোচিত কৰিব বিচাৰিছে। মই আগতেও কৈছোঁ, কালিও কৈছোঁ, অখিল গগৈ ডাঙৰীয়াৰ হাতত যিখিনি তথ্য থকা বুলি কৈছে এই তথ্যৰ মানে 5 পইচাৰো দম নাই। মই ক'লো নহয় 5 পইচাৰো দম নাই। আজিকালি 5 পইচাটো নচলে, তথাপিও 5 পইচা আজিকালি আমাৰ মানে এনেকুৱা ধৰণৰ মানুহ আছে যাৰ এনেকুৱা ধৰণৰ কথাৰ কোনো গুৰুত্ব নাই। আমি 5 নয়া বুলি কওঁ নলবাৰীত, 5 নয়াৰো দম নাই, এটা দাম নাই অখিল গগৈৰ বক্তব্যত। আৰু এতিয়া এই যে ইণ্ডিয়া এলায়েন্সৰ নেতাবিলাক অখিল গগৈ ক'লে 60টা, এওঁ ক'লে 31টা, এওঁলোকে ঠিক কৰি লওক কিমানত আমি নাম কটাব বিচাৰিছোঁ। এটাই হ'ব লাগে ষ্টেটমেণ্ট। কোনোবাই 60টা বুলি কয়, কোনোবাই 31টা বুলি কয়। এটা কি নাম কটোৱাটো ইলেকশ্যন কমিশ্যনৰ জৰিয়তে, নাম উঠোৱাটো ইলেকশ্যনৰ জৰিয়তে হয়। এইখিনি যদি কমন চেন্স নাথাকে, এওঁলোকতো বিহাৰতো এইবিলাক কথা ওলাইছিলে, বিহাৰত মুখ ঠেকেচা খাই গ'ল। এইবিলাকতো ৰাইজৰ আজি 30 বছৰ ধৰি এখন ভোটাৰ তালিকাত যদি মানুহ নমৰে, 30 বছৰত এখন গাঁৱত 4ৰ পৰা 5 জন 10 জন মানুহতো মৰিছে না, একেখন ভোটাৰ লিষ্টেই চলি আছে। এনেকুৱা কিছুমান জেগাত এইটো নিৰ্বাচন আয়োগৰো দায়িত্ব, জনতাৰো দায়িত্ব, ৰাজনৈতিক দলৰো দায়িত্ব। ৰাজনৈতিক দলক এইটো সুবিধা নিৰ্বাচন আয়োগে দিছে। BLA 1, BLA 2, BLA 1 এটা এছেম্বলি ছেগমেণ্টৰ কাৰণে আছে, BLA 2 এটা বুথৰ কাৰণে আছে। BLA 2, BLA 1 পলিটিকেল ৰিকগনাইজ পলিটিকেল পাৰ্টিক নিৰ্বাচন আয়োগে দিয়া এটা ডাঙৰ সুবিধা। তেওঁলোকে এই কামটো কৰিবই, আৰু আমি কিয় নকৰিম? আমি ভিচি কৰিম, আমি মিটিং কৰিম। আমাক এখন শুদ্ধ ভোটাৰ তালিকা লাগে, পিয়ৰ ভোটাৰ লিষ্ট লাগে। 10 বছৰ আগতে মানুহ মৰি গৈছে, তেওঁ ভোট দিয়ে। ছোৱালী বিয়া হৈ গৈছে, তেওঁৰো ক'ৰবাত যদি ভোট দিয়া হয়। বোৱাৰী আনিছে, তেওঁ ভোটৰ নামেই উঠা নাই মোৰ গাঁৱত, মোৰ ঘৰত। এইবিলাকতো আমি কৰিব লাগিব। কোনোবা চিফ কৰিছে, কোনোবা এবচেণ্টে হৈ আছে, যোৱা 4টা ইলেকশ্যনত ভোটেই দিবলৈ অহা নাই, নামটো গাঁৱৰ ভোটাৰ লিষ্টত আছে, ক'ৰবাত আছে। এইখিনি শুদ্ধ হোৱাটো আপোনালোকেও নিশ্চয় বিচাৰে। দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোত নিৰ্বাচন হৈছে এটা গুৰুত্বপূৰ্ণ, অতি গুৰুত্বপূৰ্ণ এটা অংগ। গতিকে তাত এখন শুদ্ধ ভোটাৰ তালিকা হোৱাটো ভাৰতবৰ্ষৰ সকলো নাগৰিকে বিচাৰে। আৰু আমি বিশেষভাৱে যিটো কথা আপোনালোকে সকলোৱে জানে যে আমাৰ ইয়াত SIR হোৱা নাই, স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন হোৱা নাই। আমাৰ ইয়াত স্পেচিয়েল ৰিভিজন হৈছে। গতিকে আমি দাবী কৰিছোঁ অসমত অতি সোনকালে SIR হ'ব লাগে, স্পেচিয়েল ইণ্টেনচিভ ৰিভিউ হ'ব লাগে। ৰিভিজন, এইবোৰ মানে ৰিভিজন, স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন আমাক লাগে। কাৰণ কিয়, ভাৰতবৰ্ষত অন্য ৰাজ্যবিলাকত হৈছে, ইয়াত ইলেকশ্যন কাৰণে বোধহয় ইলেকশ্যন কমিশ্যনে এটা ৰাজনৈতিক ইছ্যু কৰিব পাৰে বুলি SIRটো কৰিছে। SIRত এই কথাটো সুনিশ্চিত হ'ব ভোটাৰ কোন হ'ব পাৰে ভাৰতবৰ্ষৰ, বা এখন দেশৰ ভোটাৰ কোন হ'ব। সেই দেশৰ জেনুইন যিজন নেচাৰেল চিটিজেন তেওঁৱে ভোটাৰ হ'ব পাৰে। কিন্তু আমাৰ ইয়াত দুৰ্ভাগ্যক্ৰমে NRCখনো হ'ল, তাতো গণ্ডগোল হ'ল, যিখন NRCক আমি ৰিজেক্ট কৰিছোঁ। গতিকে এনেকুৱা কিছুমান ব্যক্তিৰ নাম ভোটাৰ লিষ্টত আহি গ'ল, হাজাৰ হাজাৰ লক্ষাধিক লক্ষ লক্ষ লোকৰ নাম আহি গ'ল, যিসকলৰ চিটিজেনশ্বিপৰ লগত তেওঁলোক বহুত দূৰত অৱস্থান কৰিছিল। কংগ্ৰেছৰ দিনত তেওঁলোকে ভোটাৰ লিষ্টত নামটো ঠিকেই সোমাই ল'লে। ভোটাৰ লিষ্টত নাম থকা মানে ভাৰতবৰ্ষৰ নেচাৰেল বা জেনুইন চিটিজেন হ'ব এইটো নহয়। যিকোনো মানুহে ইচ্ছা কৰিলে ভাৰতবৰ্ষৰ ভোটাৰ লিষ্টত নাম হ'ব পাৰে। কিন্তু এই কামটো
কৰিবৰ কাৰণে এটা ব্যৱস্থা, শুদ্ধ এটা ব্যৱস্থা। এইটো ৰিভিজন হয় 10 বছৰ 20 বছৰৰ মূৰে মূৰে এইটো ৰিভিজন হয়। 52টো হৈছিলে, 57তো হৈছে, 66তো হৈছে, কেইবাবাৰো হৈছে। যোৱা 20 বছৰত কিন্তু হোৱা নাছিল। প্ৰথমবাৰ ভাৰতবৰ্ষত SIR হৈছে। গতিকে আমি ৱেলকাম কৰিছোঁ। SIR অসমতো হওক, আমি ডিমাণ্ড কৰিছোঁ SIR অসমত লাগে, যাতে এখন শুদ্ধ ভোটাৰ তালিকা অসমৰ নাগৰিক, অসমত জন্মগ্ৰহণ কৰা অসমীয়া বা ভাৰতীয় মূলৰ মানুহ এই ভোটাৰ লিষ্টত তেওঁলোকৰ নামসমূহ সন্নিৱিষ্ট হয় আৰু সন্দেহযুক্ত মানুহৰ নাম যাতে ভোটাৰ তালিকাৰ পৰা কৰ্তন হয়। বিহু মানে মাঘ বিহু নে বহাগ বিহু? মাঘ বিহুৰ আগত চলিব অলপ খানা চানা খাম, যিহেতু একেলগে অলপ চলপ চলিব। কিন্তু অতি সোনকালে কথাখিনি, কাৰণ আমি গোটেই কথাখিনি পৰ্যায়ক্ৰমে ধাপে ধাপে আগবঢ়াই আছোঁ। নিশ্চিতভাৱে এইটো মই ভাবোঁ যে এইটো কৰাই ল'ব পাৰিম, বা তেওঁলোকেও NDA মিত্ৰদলসকলেও এটা পইণ্টত এগ্ৰিড যে NDA চৰকাৰ অসমত 3rd টাইমৰ কাৰণে লাগে। এইটোত অল আৰ এগ্ৰিড, NDA পাৰ্টনাৰ্ছ। ৰাইজে ক'ব জিকিব নে হাৰিব, ৰাইজে ভোট দিব। এক মিনিট, আমাৰতো দুটা দলৰ লগতে আমি ভাবোঁ, কিন্তু কথাটো ইমান সহজো নহয়। কিন্তু সহজ কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ। কিছুমান কথা ৰাজনৈতিক দলৰ নেতাৰ তেওঁলোকৰ নিজৰ দলীয় হয়। যেতিয়া NDA লৈকে আহে, নিশ্চিতভাৱে গোটেই কথাবিলাক এটলিষ্টটো শুনিব লাগিব। শুনাৰ পিছত হয়তো মনবিলাক কোমলিব পাৰে। আমি আশা কৰিম মন কোমলক সকলোৰে, আৰু একেলগে আমি NDA হৈ অসমৰ স্বাৰ্থত আমি একেলগে নিৰ্বাচন খেলোঁ। অচিনাকি লোকৰ নাম সোমাইছে বুলি এটা অভিযোগ উত্থাপন হৈছে, আৰু বহু লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছে। আনকি বহুকেইদিনা মহম্মদ দৈবুল্লাহ পত্ৰৰ একেটা ঘৰতে বহুকেইগৰাকী অচিনাকি লোক তেওঁলোকৰ ঘৰৰ তালিকা, সেই পাৰ্টিকুলাৰ ঘৰটোত অন্তৰ্ভুক্ত হৈছে বুলি অভিযোগ উত্থাপন হৈছে। মই ভাল পাইছোঁ এতিয়া যি দুজন ব্যক্তিয়ে সেইদিনা টিভিত ইণ্টাৰভিউ দিছে, দুজনেই আমাৰ দীঘলী পুখুৰী পাৰৰ ব্যক্তি, তৈবুল্লা ৰোডৰ। গতিকে তেওঁলোকৰ বক্তব্য যদি সঁচা হয়, তেওঁলোকে এখন অভিযোগনামা, এখন কমপ্লেইন লেটাৰ এখন, বা তাৰ বিয়ালোজনে নিশ্চয় দিব লাগে। আপোনালোকে এই ক্ষেত্ৰত ভূমিকা লওক। যদি কোনোবা অচিনাকি ব্যক্তিৰ নাম গুৱাহাটীৰ নিচিনা জেগাত বা দীঘলী পুখুৰীৰ নিচিনা জেগাত, য'ত নেকি আমাৰ একেবাৰে অসমীয়া মানুহৰ বসতিপূৰ্ণ এটা অঞ্চল, তাত যদি কাৰোবাৰ তেনেকুৱা অচিনাকি লোকৰ নাম উঠিছে, নিশ্চিতভাৱে এইটো এবাৰ ক্ৰছ চেক হ'ব লাগে। আৰু যদি তেওঁ সঁচাকৈ তাত ভোটাৰ নাছিল বা তেওঁ ভোটাৰ নহয়, তেতিয়াহ'লে তেওঁৰ নাম তাৰ পৰা কৰ্তন হ'ব। নিৰ্বাচন আয়োগে এই কামটো নিশ্চয় গুৰুত্ব সহকাৰে এইটো ল'ব লাগে। মইতো কৈছোৱে, এতিয়া চবেই বিচাৰিব। এতিয়া সেনেকুৱা কোনো কথা হোৱা নাই। কিমান চিট বিচাৰিছে আপোনালোকে যেনেকৈ সুধি সুধি তেওঁলোকৰ পৰা লয়, আমিও আপোনালোকে দেখাই থকা বস্তুখিনিয়ে দেখোঁ। আমাৰ আগত আহিলে এনেকৈ আমাক কেইটা লাগিব এইবিলাক কথা এই পৰ্যায়লৈকে অহা নাই। আপোনালোকৰ পৰা শুনা কথাখিনিহে মানে বা দেখা কথাখিনিহে আমি গম পাই থাকোঁ। প্ৰাৰ্থীৰ পেনেলটো আমি জিলা পৰ্যায়ৰ পৰা বিচৰাই নাই, প্ৰথম কথা। দ্বিতীয় কথা হ'ল, কিছুমান মানুহৰ নাম আহে। এতিয়া ৰঞ্জীৱৰ নামটো এতিয়া ক'ত খেলিব ধৰিব নোৱাৰোঁ। ৰঞ্জীৱ শৰ্মা তেওঁ এতিয়া পাৰ্টিকুলাৰ এৰিয়াৰ কথা কোৱা নাই, কিন্তু কিছুমান কাৰ্যকৰ্তাই লাগি আছে। দিছপুৰত কোনোবাই লাগি আছে, পূব গুৱাহাটীত কোনোবাই লাগি আছে, চেণ্ট্ৰেল গুৱাহাটীত কোনোবাই লাগি আছে, নিউ গুৱাহাটীত কোনোবাই লাগি আছে, ডিমৰীয়াত কোনোবাই লাগি আছে। এইবিলাক অলপ ভিজিবল হৈ আছে কিছুমান মানুহ। অট'মেটিকেলি যেতিয়া আমাৰ ছাৰ্ভে হৈ আছে, তাত গোটেই বিষয়বিলাক জনতাৰ পৰা এই ৰায়টো ল'বই। ৰায়চুমাৰী জনতাৰ লগতে হ'ব। গতিকে ৰায়চুমাৰী হোৱাৰ পিছত যি আহিব, বা আমি যাক ছাৰ্ভে বুলি কওঁ, ছাৰ্ভেৰ পিছত যি আহিব সেইটোৰ ওপৰত আমাৰ ৰাজ্যৰ সমিতিও প্ৰথম বহিব। তাৰপিছৰ পৰা এটা পেনেল আমি কেন্দ্ৰীয় সমিতিলৈ, আমাৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিলৈকে প্ৰেৰণ কৰিম। তাৰপিছত কেন্দ্ৰীয় সংসদীয় দল, পাৰ্লামেণ্ট দল নহয়, বোৰ্ড, কেন্দ্ৰীয় সংসদীয় বোৰ্ডে ইয়াতে চূড়ান্ত কৰিব। এটা প্ৰশ্ন আছিলে, মানে আপোনাৰ বিষয়ে দৃষ্টিগোচৰ কৰিব লাগে, হয়তো আমি নাজানিব পাৰে। 2015
চনত সোণাপুৰত অসমৰ উত্তৰ পূৰ্বৰ মানে যিখিনি জনজাতি লোক তেওঁলোকৰ বাবে এটা সাংস্কৃতিক সংগ্ৰহালয় নিৰ্মাণৰ প্ৰসংগ আহিছিল। 10 কোটি টকা তেতিয়া তৰুণমূলী চৰকাৰে ধাৰ্য কৰিছিল আৰু এইটো অসম চৰকাৰৰ সাংস্কৃতিক গৃহ দপ্তৰ পৰিক্ৰমা বিভাগ আৰু আপোনালোকৰ এগৰাকী বিধায়ক মাজুলী বিধায়ক ভুৱন গ্ৰামৰ নেতৃত্বত চলা এটা কোম্পানী MS গ্ৰাম ডেলিকেচি প্ৰাইভেট লিমিটেডৰ লগত চুক্তি হৈছিলে সেইখিনি চোৱা চিতা কৰিবৰ কাৰণে। কিন্তু শেহতীয়াকৈ এটা অভিযোগ উত্থাপন হৈছে মানে সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ লগত ভুৱন গ্ৰামৰ যিটো কোম্পানী হয় গ্ৰাম ডেলিকেচি তেওঁলোকে কি হৈছে চুক্তি বাতিল কৰিছে। বাতিল কৰাৰ পৰৱৰ্তী পৰ্যায়ত তাত 217 বিঘা 1,17 ভূমি পথাত 15 আৰু 25 লাখ টকা কৰি ৰাজহ বিভাগত আপোনালোকে যদি যায় এইটো কোনো ধৰণৰ আপোনালোকে ইনফৰ্মেশ্যন নাপায় কিন্তু অবৈধভাৱে বিক্ৰী কৰি দিছে। আৰু তাত যিসমূহ হেলিপেড নিৰ্মাণৰ কাৰণে জেগা আছিলে তাত সৰু সৰুকৈ ড্ৰিল দিছে আপোনাৰ ইটা ৱাল দিছে কিবা দিছে এনেকুৱা ধৰণৰ আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত গৈছিলোঁ তাত গোটেইখিনি দেখিলোঁ। অৰ্থাৎ 217 বিঘা 1,17 ভূমি সম্পূৰ্ণৰূপে তাত মানে বিক্ৰী কৰি দিয়া হৈছে বুলি এটা অভিযোগ উত্থাপন হয়। আৰু দ্বিতীয়তে আমি যেতিয়া গ'লোঁ তেতিয়া ভুৱন গ্ৰামৰ লগত চুক্তি আপোনাৰ 2023 চনতে বাতিল হৈছে। ভুৱন গ্ৰামে কৰ্মচাৰী তাত 20,000 টকা দৰমহা দি ৰাখিছে, কৰ্মচাৰী আমাৰ বাৰীটো দিছে, ভুৱন গ্ৰাম তাত মাহেকত 2-3 বাৰ যায়। গতিকে এই বিষয়টো আপোনাৰ সভাপতি হিচাপে আপোনাৰ দৃষ্টিগোচৰ আপোনাৰ কৰাটো নিশ্চয় দৃষ্টিগোচৰ আপুনি যিহেতু কৰিলে খবৰটো ৰাখিম, কিন্তু এই বিষয়টো সাংস্কৃতিক মন্ত্ৰী বিমল বৰা ডাঙৰীয়া অৱগত কৰাই দিম আৰু চাৰ্কল অফিচাৰৰ পৰা ৰিপৰ্ট এটা লৈ ল'ব পাৰে আপোনালোকে এই মাটিখিনি কাৰ নামত আছিলে, কোনে কি কৰি আছে, তাতে এই মাটিখিনি তেওঁলোকৰ দখললৈ ল'লে নে লোৱা নাই। নিয়ম আছে যদি এটা মাটি কোনো এটা অনুষ্ঠানক দিওঁ 3 বছৰৰ ভিতৰত তাৰ দখলী স্বত্ব ল'ব লাগে, তাত কনষ্ট্ৰাকশ্যন হ'ব লাগে, কাম হ'ব লাগে। 3 বছৰ যদি আইডল পৰি থাকে অট'মেটিকেলি সেই মাটিখিনি যি মাটিখিনি পায় সেই মাটিখিনি অট'মেটিকেলি সেই সংগঠনটোৰ পৰা হাতৰ পৰা গুচি যোৱাৰ সম্ভাৱনা থাকে গোটেই কথা।